সকলকে হ্যাপি মাদার্স ডে। আজি আমি মাৰ বিষয়ে আমি চাওঁ আৰু আমাৰ ল'ৰা ছোৱালীৰ বিষয়েও আমি কি কৰিব লাগে এইটো চাওঁ। কিন্তু আমাৰ মা বাইবেলে কৈছে যে হোম বিল্ডাৰ বুলি কৈছে। আৰু এ হোম বিল্ডাৰ, আপুনি গোটেই ঘৰ আপোনাৰ পৰিয়ালটো আপুনি বনোৱাৰ যিটো শক্তি প্ৰভু আপোনাক ডিজাইন কৰিবলৈ পঠাইছে। আপোনাৰ ঘৰ আপুনিহে বনাবলৈ লাগিব আৰু প্ৰভু এই শক্তিটো আপোনাক দিছে। নম্বৰ 2, আপোনাৰ সন্তানবিলাকক আপুনি অনুশাসন কৰিবলৈ লাগে। বহুত মাবিলাক নিজৰ সন্তানৰ ডিচিপ্লিন তেওঁলোকে কৰিব নাজানে। ডিচিপ্লিন নিশিকে মোৰ সন্তানবিলাকক শান্তিত থাকিব পোৱা নাযায়। অশান্তি তেওঁলোকে হৈছে। তোমাক যদি শান্তি লাগে তুমি তোমাৰ ল'ৰা ছোৱালীক অনুশাসন কৰিবা, ডিচিপ্লিন কৰিবা। এদিন তুমি সুখী হবা বুলি কৈছে, এদিন তুমি আনন্দিত হবা বুলি কৈছে। নম্বৰ 3 ক'বলৈ বিচাৰিছো, ভাল মা নিজৰ সন্তানবিলাকক ট্ৰেইন কৰে। যিমানবোৰ মা আছে আজি নিজৰ সন্তানক অলপ ট্ৰেইন কৰিবলৈ লাগে। কেনেকুৱা থাকিব লাগে, কেনেকুৱা বহিব লাগে, কেনেকুৱা কথা পাতিবলৈ লাগে, ট্ৰেইন কৰিবলৈ লাগে। আৰু যে ট্ৰেইন তুমি কৰিব তুমি আনন্দত থাকিবলৈ পাৰিব। প্ৰথমতে আজি মাদাৰ ডেত আমি জানিব লাগে আমাৰ ল'ৰা ছোৱালীক। You have to honor your mother. Number 2, you have to obey your mother. তোমাৰ মাকক তুমি মানি চলিবলৈ লাগে। এটা আমাৰ ল'ৰা ছোৱালীবিলাক জানিব লাগে, bring joy to your mother. তোমাৰ মাকক তুমি আনন্দ হ'বলৈ দিয়া, তেওঁ উল্লাসিত তুমি কৰা। লাষ্ট মই ক'বলৈ বিচাৰিছো, love your mother. তোমাৰ মাকক তুমি প্ৰেম কৰিবলৈ লাগে। Praise the Lord. Hallelujah. সৰ্বপ্ৰথমে মই প্ৰভুক ধন্যবাদ দিওঁ সুন্দৰ সময় প্ৰগ্ৰামৰ কাৰণে। সকলোকে হেপী মাদাৰ্ছ ডে। সকলোকে প্ৰভু আশীৰ্বাদ কৰক। আৰু আমাৰ যিটো অলৰেডি কৈছে পৃথিৱীত যদি চবচে মিঠা শব্দ আছে মা হয়। সকলোৱে এবাৰ কওক মা। ইমান মিঠা শব্দ, তাৰ একো মিঠা শব্দ নাই। আজি আমি মাৰ বিষয়ে আমি চাওঁ আৰু আমাৰ ল'ৰা ছোৱালীৰ বিষয়েও আমি কি কৰিব লাগে এইটো চাওঁ। এজ এ মাদাৰ যে আমি জানিবলৈ লাগে মা। বাইবেলে কৈছে যে হি ইজ এ হোম বিল্ডাৰ বুলি কৈছে। সকলোৱে ক'ব হোম বিল্ডাৰ। আমি জানো নহয় এই বিল্ডাৰবিলাক ডাঙৰ ডাঙৰ বিল্ডিং বনায়। কিন্তু আমাৰ মা বাইবেলে কৈছে যে হোম বিল্ডাৰ বুলি কৈছে। আমি চাম প্ৰভাৱছ হিতোপদে 11 অধ্যায় 14 অধ্যায় 1 পদ আমি সদায় পঢ়ি থাকোঁ। হিতোপদে chapter 14 verse 1। হিতোপদে 14 অধ্যায় 1 পদ সকলোৱে পঢ়িব। জ্ঞানীৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে, কিন্তু অজ্ঞানী মহিলাই নিজৰ হাতেৰে তাক ভাঙি পেলায়। সকলোৱে কম হোম বিল্ডাৰ। আমাৰ বাইবেলে কৈছে যে জ্ঞানীৱতী তিৰোতাই, জ্ঞানীৱতী মহিলাই নিজ ঘৰ নিৰ্মাণ কৰে, কিন্তু অজ্ঞানী মহিলাই নিজ হাতেৰে ভাঙি পেলাবলৈ কৈছে। পৰিয়াল কোৱা নাই যে মতা মানুহে বনাই বুলি কোৱা নাই। কিন্তু আমাৰ সমাজত ভাবে নাই পুৰুষে বনাবলৈ লাগে, মতা মানুহে বনাবলৈ লাগে। কিন্তু আমাৰ শাস্ত্ৰত কৈছে যে জ্ঞানী তিৰোতাহে ঘৰ নিৰ্মাণ কৰে, কিন্তু অজ্ঞানী মহিলাই নিজ হাতেৰে ভাঙি পেলায়। বনোৱাও মহিলা হয়, ভাঙাও মহিলা হয়। বুজিছে? ঘৰ বনোৱাও তিৰোতা হয় আৰু ভাঙাও তিৰোতা হয়। গোটেই আপোনাৰ তাত দায়িত্বটো আছে। আৰু বাইবেলে ক'বলৈ বিচাৰিছে যে গতিকে ইউ আৰ এ হোম বিল্ডাৰ। আপুনি গোটেই ঘৰ আপোনাৰ পৰিয়ালটো আপুনি বনোৱাৰ যিটো শক্তি প্ৰভু আপোনাক ডিজাইন কৰিবলৈ পঠাইছে। প্ৰভু আপোনাক ডিজাইন কৰিছে। বাইবেলে কৈছে মহিলাৰ নামটো হেল্পাৰ বুলি কৈছে। বাইবেল মে कहता है कि वुमेन्स को बोला हेल्पर। আপুনি সব কাৰ্যত আপুনি সহায় কৰিবলৈ পাৰে। আপোনাক ডিজাইন কৰা হৈছে। ইউ আৰ ডিজাইন বাই গড এজ এ হেল্পাৰ। ইউ আৰ ডিজাইন বাই গড এজ এ হোম বিল্ডাৰ। আপোনাক প্ৰভু ডিজাইন কৰিছে অলৰেডি। আপোনাৰ তাত এনেকুৱা শক্তি দিছে প্ৰভু, আপুনি ঘৰ নিৰ্মাণ কৰিবলৈ পাৰে।
আপুনি ভাবিব পাৰে মোৰ টকাই নাই, মই একো চাকৰি নকৰোঁ, মই একো পইচাই নাপাওঁ, মোৰ একো বিজনেছ নাই, মোৰ হাজবেণ্ডৰ একো টকা নাই, মই কেনেকৈ ঘৰ বনাম? আপুনি কুৱেশ্যন কৰিবলৈ পাৰে। কিন্তু জ্ঞানী তিৰোতা, সেই জ্ঞান প্ৰভুৰ পৰা আহে। অ'কে, প্ৰভুৱে আপোনাক জ্ঞান দিব আৰু আপুনি জ্ঞানী তিৰোতা হ'ব আৰু আপুনি ঘৰ নিৰ্মাণ কৰিবলৈ পাৰে। সেইটো আপোনাৰ তাত আছে, মা দায়িত্ব আছে। অ'কে, আৰু মা আজি দায়িত্ব নোলোৱাৰ কাৰণে বহুত ঘৰবিলাক আজি ভাঙি গৈছে। আমি দেখো চহৰত টাউনৰ গাঁৱত আজিকালি মেক্সিমাম ডিভোৰ্চ। অ'কে, মেক্সিমাম ডিভোৰ্চ বিলাক অলপতে ডিভোৰ্চ এনেকুৱা হৈ আছে। গতিকে আপুনি যদি জ্ঞানী যদি তিৰোতা হয়, আপুনি ঘৰ ভাঙাটো আপুনি এক্সপেক্ট কৰিবলৈ নালাগে। প্ৰভুক জ্ঞানে খুজিব লাগে, প্ৰভু মোৰ ভাঙি যোৱা ঘৰ মই কেনেকুৱা বনাম, মোৰ ভাঙি যোৱা পৰিয়াল মই কেনেকৈ নিৰ্মাণ কৰিম। তোমাৰ বাইকত যে কৈছে জ্ঞানী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে, প্ৰভু মোক জ্ঞানী তুমি বনোৱা যাতে মোৰ ঘৰ মই বনাবলৈ পাৰোঁ। Praise the Lord. Hallelujah. আমাৰ তাত এজন তিৰোতা আছে, লেখা পঢ়া নাজানে, ল'ৰা ছোৱালী 4টা আছে। হাজবেণ্ড বহুত মদ খায় আৰু মাৰি পেলাই হাতো ভাঙি দিছে, হাত ভাঙি গৈছে মদ খাই মাৰি পেলাই। বেলেগ তিৰোতা হ'লেতো পলালে হয়, কিন্তু হাত ভাঙিও তাই একো মুখৰ পৰা কথা কোৱা নাই আৰু প্ৰভু তাক প্ৰাৰ্থনা কৰিছে, প্ৰভু মোৰ হাজবেণ্ড এদিন চেঞ্জ হ'বলৈ লাগে, মোৰ মদাৰো এই হাজবেণ্ড এদিন সলনি হ'বলৈ লাগে। প্ৰভু তাক বিশ্বাস কৰি প্ৰভুৰ জ্ঞানত ঘৰখন চলাইছে আৰু ইমান মদ খোৱা হাজবেণ্ড মদ খোৱাটো এৰি পেলাই এতিয়া ভাল আছে ন। ল'ৰা ছোৱালী চব পঢ়াত শিক্ষিত হ'ল, ল'ৰা চাকৰি পালে, ছোৱালীবিলাক আগবাঢ়ি গ'ল বিশ্বাসত, সকলোবোৰ ঠিক হৈ গ'ল। এজন আনপঢ় লিখা পঢ়া নাজানা মা প্ৰভুৰ জ্ঞানত তেওঁ ঘৰ বনাইছে। হালেলুয়া। আৰু সেই মাৰ এজনৰ কাৰণে, সেই মাৰ জ্ঞানৰ কাৰণে আজি ঘৰখন নিৰ্মাণ হৈছে। গতিকে বাইবেলত এনে কোৱা নাই, সকলোৱে ক'ব মই হোম বিল্ডাৰ হয়। আমাৰ যিমানবোৰ মা আছে সকলোৱে ক'ব মই হোম বিল্ডাৰ হয়। আপোনাৰ ঘৰ আপুনিহে বনাবলৈ লাগিব আৰু প্ৰভু এই শক্তিটো আপোনাক দিছে। আৰু বহুত মানুহবিলাকৰ সেই জ্ঞানটো নাই, তেওঁলোকে কি কৰিম কি নকৰিম, এনেকুৱা হাজবেণ্ডৰ লগত মই কেনেকৈ জীয়াই থাকিম, এনেকুৱা হাজবেণ্ডৰ লগত মই এনেকৈ সংসাৰ খাম। কিন্তু আপুনি চেঞ্জ কৰিবলৈ পাৰে, প্ৰভুৱে আপোনাক এনেকুৱা শক্তি দিছে। Come, praise the Lord. Hallelujah. Ma, number 2, you have to discipline your children. আপোনাৰ সন্তানবিলাকক আপুনি অনুশাসন কৰিবলৈ লাগে। সকলোৱে ক'ব অনুশাসন। কি কৰিব লাগে? ডিচিপ্লিন কৰিব লাগে। আমি এবাৰ এটা বাইবেল পঢ়িম, হিতোপদেশ 29 অধ্যায় 17 পদ। Proverbs 29, 17 পদ। সকলোৱে পঢ়িম। তোমাৰ সন্তানক অনুশাসন কৰা, তাতে তেওঁ তোমাক শান্তি দিব আৰু তোমাৰ প্ৰাণক আনন্দিত কৰিব। আপুনি অনুশাসন কৰেনে আপোনাৰ সন্তান? বহুত মা বিলাক নিজৰ সন্তানৰ ডিচিপ্লিন তেওঁলোকে কৰিব নাজানে, ডিচিপ্লিন নিশিকে। মোৰ সন্তান বিলাকক তেওঁলোকে প্ৰেম কৰিবলৈ, তেওঁলোকৰ প্ৰেমটো প্ৰেম নহয়, ল'ৰা ছোৱালীক বেয়াহে বনায়। যি খোজে তাকেই দিব, যি বিচাৰে লাগে তাকেই তেওঁলোকে দিব, এনেকুৱা। আৰু লাষ্টত গৈ পেলাই ডিচিপ্লিন তেওঁলোকে নকৰে আৰু তেওঁলোকে লাষ্টত মা দেউতাবিলাক কান্দিব লগা হয়। আজি বহুত মা বিলাক নিজৰ সন্তানৰ ডিচিপ্লিন কৰাৰ কাৰণে তেওঁলোকে শান্তিত থাকিব পৰা নাই, অশান্তি তেওঁলোকে হৈছে। যেতিয়া ল'ৰাই দুষ্ট কৰে তাক শাসন কৰিবলৈ লাগে,
তেওঁক ডিচিপ্লিন কৰিবলৈ লাগে। মই যাওঁ বহুত মা দেউতাবিলাকক একদম ডিচিপ্লিন নাই। আমি আলহী যাওঁ, চাহ খোৱা টেবুলত ইয়াতে চাহ বিস্কিট থাকিব, তাতেই উঠিব, তাতেই থিয় দিব, তাতেই ডেন্স কৰিব, আৰু মা দেউতাবিলাকে অলপো নকয় এনেকুৱা কৰিব নালাগে, অ'কে অলপ ভালদৰে থাকক, এটাও কথা নকয়। এইটো ডিচিপ্লিন নাই। মই আগতে কৈছো, মই এটা চাৰ্চত মই গৈছিলো, এজন মানুহৰ তাত চাহ আনি দিছে, অ'কে লাষ্টত ল'ৰা ইমান দুষ্ট, ছোৱালী ইমান দুষ্ট, মই থাকিব আনি লাষ্টত এক থাপৰ মই দি দিছো। অ'কে তেওঁলোকে ডিচিপ্লিন নকৰে, আমি ডিচিপ্লিন কৰেগা বলকে একদম মাৰ দিয়া, মানে লাষ্টত গৈ পেলাই মাৰিছে, আলহী মাৰিছে বুলি কৈছে মোক, আলহী মাৰিছে। মই কৈছো বদমাছৰ কাৰণে মই মাৰিছো, এক থাপৰ খাই পেলাই লাষ্টত একেবাৰে ভালদৰে হৈ গ'ল, ঠিক হৈ গ'ল। অ'কে এনেকুৱা জাপ মাংকিৰ নিচিনা, বান্দৰৰ নিচিনা জাপ মাৰা নাই আৰু। ডিচিপ্লিন শিকাবলৈ লাগে। আপুনি দেখিছে এইটো স্বভাৱ ভাল নহয়, আপুনি এক থাপৰ দি পেলাই তেওঁৰ স্বভাৱ ঠিক কৰক। তেওঁৰ মুখৰ কথা, বেয়া কথা কৈছে, এক থাপৰ দিও ঠিক কৰক। এইটো ডিচিপ্লিন হয়। আজি আমাৰ মা বিলাক কৰিবলৈ লাগে যে, আমাৰ তেনেকুৱা মা দেখিছে কিবা লেতেৰা যেতিয়া শব্দ কয়, মা আয়ো আমাৰ এনেকে ক'বলৈ শিকিছে আৰু এতিয়া এনেকুৱাহে কয়। কেলে এক থাপৰ দিয়া নাই? তাকে কৈছে, তোমাক যদি শান্তি লাগে, তুমি তোমাৰ ল'ৰা ছোৱালীক অনুশাসন কৰিবা, ডিচিপ্লিন কৰিবা। এদিন তুমি সুখী হবা বুলি কৈছে, এদিন তুমি আনন্দিত হবা বুলি কৈছে। আৰু বহুত মা বিলাক ফেইল হয়, একো ক'বলৈ নোৱাৰে, ছোৱালীক একো ক'বলৈ নোৱাৰে। মই কেতিয়াবা একদম মানে দুখ পাওঁ। 3জন 4জন ঘৰৰ ছোৱালী বিলাক আছে, চাৰিওফালে ঘৰৰ চাৰিওফালে চব জাবৰ লেতেৰা, একো চাফা নকৰে, কিন্তু ছোৱালীবিলাক ইমান ধুনীয়া ধুনীয়া, ইমান ভাল লিপষ্টিক, ইমান ভাল একদম ক্ৰীম লগাই পেলাই, ইমান ধুনীয়া ড্ৰেছ লগাই, কিন্তু ঘৰত গ'লে একদমবাৰে নাই, লেতেৰা একদমবাৰে এনেকুৱা। মই মা বিলাকক কওঁ, মা 3জন ছোৱালী আছে, কৈ দে অলপ জংঘল চাফা কৰিবলৈ লগাই দে। তেওঁলোকক অলপমান ডাঙৰ ডাঙৰ ছোৱালী হৈছে, মা বিলাকে ভাত ৰান্ধে, ছোৱালী এতিয়াও ভাত ৰান্ধিবলৈ নাজানে, শিকাবলৈ লাগে, বুজিছে নে? আমাৰ মা বিলাক নাই, আমাৰতো এনেকুৱা হয়, বিয়াৰ বোলে 1 মাহৰ আগতে বোলে শিকাই, বোলে বিয়া হোৱাৰ 2 মাহৰ আগতে বোলে অলপমান শিকাবলৈ লাগে ৰন্ধা বঢ়াটো। এনেকুৱা নহয়, আমি ডিচিপ্লিন শিকাবলৈ লাগিব তেওঁলোকক। সকলে ক'ব অনুশাসন কৰিবলৈ লাগে। আপুনি যদি গুড মাদাৰ হয়, ইউ আৰ এ হোম বিল্ডাৰ। ইফ ইউ আৰ এ গুড মাদাৰ, আপুনি নিজৰ সন্তানক আপুনি ডিচিপ্লিন আপুনি কৰে। মই কেতিয়াবা একদম দুখ লাগে, ৰাতি 12টা-1টা বজালৈকে ল'ৰা ঘৰত নাহে, ইপিনি ফুৰি থাকে, আৰু একো খবৰ একো নাই, ক'ত আছে তুমি, ক'ত গৈছে, একো মা বিলাক খবৰ নলয়। ডিচিপ্লিন তেনেকুৱা নহয়, সময় বান্ধিবলৈ লাগে, 5টা বজাত ঘৰত আহি পাবলৈ লাগে, হয় না নহয়? 5টা বাজিছে, তাৰ পাৰ হৈ গ'লে ফোন কৰিব লাগে, গড কি কৰি আছে, কি কৰা নাই। মোৰ ৱাইফ ডিচিপ্লিন কৰাৰ খুব ভাল। মোৰ ল'ৰা BA পাছ হ'লেও থাপ্পৰ খায়, একদম বাৰে যদি বেয়া যদি দেখে, এক থাপ্পৰ দি পেলাই একদমবাৰে চিধা কৰি দিব। এনেকুৱা ডিচিপ্লিনত একদমবাৰে খুব ভাল হয়। সদায় ফোন, ছোৱালীক ফোন, ল'ৰাক ফোন, ল'ৰাকো ফোন কৰিব, এই ভালদৰে থাকিবি দেই, গাৰ্লফ্ৰেণ্ড ল'বলৈ নালাগে বুলি ক'ব। ছোৱালীকো ক'ব, এই ভালদৰে থাকিবি দেই, বয়ফ্ৰেণ্ড ল'ব নালাগে দেই, ফাংফুং হ'বলৈ নালাগে। সদায় একদম মানে ডিচিপ্লিন কৰে, সদায় খবৰ লৈ থাকে। আৰু এজ এ মা, আপুনি যদি আনন্দত থাকিবলৈ বিচাৰিছে, অ'কে, আপুনি ডিচিপ্লিন কৰিব লাগিব, নহ'লে এদিন আপুনি কান্দিব লাগিব। বহুত মা বিলাকক দেখিছো, ল'ৰাক লাষ্টত কণ্ট্ৰল কৰিবলৈ নোৱাৰে, কান্দিব লগা হৈছে তেওঁলোকে। মা বিলাক ছোৱালী কণ্ট্ৰল কৰিব নোৱাৰা হৈ গ'ল, লাষ্টত কি কৰিম কি নকৰিম, পাষ্টাৰ প্ৰাৰ্থনা কৰিব, আমাৰ ছোৱালী বহুত কথা নাজানে, আমাৰ ল'ৰা এনেকুৱা। এতিয়াই ডিচিপ্লিন কৰক,
সৰুৰ পৰাই ডিসিপ্লিন কৰিবলৈ লাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমাৰ কিছুমান মানুহবিলাক ভাল হয় ডিসিপ্লিন কৰিছে আৰু আপোনালোকে ওয়েলকাম কৰে পাস্টাৰ ডিসিপ্লিন কৰাটো বেয়া পাবলৈ নালাগে কেতিয়াবা যে বদমাছ দেখে এক থাপৰে দি পাস্টাৰ ভাল পাবলৈ লাগে কিছুমানটো খুব খং উঠে পাস্টাৰ এনেকুৱা কৰে এনেকুৱা নহয় ওকে আমাৰ বাচ্চাবিলাক কিমান ভাল আমাৰ এই প্ৰিন্স দেখা নাই ইমান ভাল বহি আছে ওকে কেলে এতিয়া বহিছে জানে সি প্ৰিন্স ইপিনে চা গুড বয় না ভাল না খবৰ ভালো আজি কেলে এনেকুৱা বহিছে এদিন চাৰ্চত তাক ঠিক ঠিক থাপৰ দিছো ওকে চাৰ্চত আহিলে খুব বদমাছ কৰে ধৰি পেলাই এবাৰ ঠিক চিটাক মাৰিছো মই সেইদিনাখনৰ পৰা ঠাণ্ডা ওকে এতিয়া সি আছে না নাই একদম গমেই নাপায় এনেকুৱা ওকে আমাৰ মা ডিসিপ্লিন কৰাৰ হেউজ্ঞান কৰিবলৈ নালাগে বাচ্চাবিলাকক ডিসিপ্লিন কৰিবলৈ লাগে প্ৰেইজ দ্য লৰ্ড হয় ডাঙৰ হৈছে ওকে অলপমান শিকাও তেওঁ কাম শিকাও ডিসিপ্লিন কৰক কেনেকুৱা থাকিব লাগে বাইবেলে কৈছে কেনেকুৱা থাকিব লাগে কেনেকুৱা চলিবলৈ লাগে তোমাৰ ল'ৰা ছোৱালী শিকাও বুলি কৈছে কেনেকুৱা ব্যৱহাৰ কৰিবলৈ লাগে শিকাবলৈ লাগে কেনেকুৱা কথা পাতিবলৈ লাগে শিকাবলৈ লাগে মা হয় মা ইজ এ টিচাৰ মা ইজ এ হেল্পাৰ মা একদমবাৰে সবচে মা প্ৰথম হয় কথা পাতিবলৈ শিকায় খাবলৈ শিকায় আমাৰ এটাই ভালদৰে যেতিয়া অলপ বহলাই বহলাই কৈ দিছে মা প্ৰথম খাবলৈ শিকায় মা প্ৰথম চলিবলৈ শিকায় মা সব কুছ শিকায় তো ভাল কেলে আমি শিকাওঁ শিকাবলৈ লাগে Praise the Lord. Hallelujah. আৰু যি মা ডিসিপ্লিন নকৰে এদিন কান্দিবলৈ লাগিব ডিসিপ্লিনটো বেয়া পাবলৈ নালাগে ওকে Praise the Lord. Hallelujah. কিন্তু কিছুমান ভাল নাপায় কেৱল মোৰ নিজৰ মোৰ ভণ্টিৰ ল'ৰাটো এনেকুৱা ডাঙৰ হৈছে ঘৰত আহিছে গাখীৰ খাবলৈ লাগে গাখীৰটো সব চাহ বনাই দিছে ইমান খং মাকক একদম বক্সি মাৰিছে থাপ্পৰ মাৰিছে মাকে একো নকৰে মোৰ ভণ্টিয়ে মাৰ খাই আছে বক্সিং খাই আছে তথাপিও একদম মানে বাবা বাবা সেই কৈ আছে এটাহে ল'ৰা আছে ওকে লাষ্ট সময় থাকিব নোৱাৰে চেকুনি লৈ পেলাই অলপমান কেই থাপ্পৰ মান ডিপ তুমি চেকুনি লগাই দিলে তুমি মাকক এনেকুৱা বক্সিং মাৰি এনেকুৱা কৰে লাষ্টত একদম ভয়ত একদম পেচাব ওলাই গ'ল ওকে চুপচাপ থাকিলে কিন্তু মোৰ ভণ্টি ইমান বেয়া পালে মোৰ দাদা নহয় তুমি মোৰ ল'ৰাক তুমি কেলে মাৰিছে লাগি নিজে মাৰ খাব একো নকয় কিন্তু মইহে বেয়া হলো আজিৰ পৰা মই তোমাৰ ঘৰত নাহিম নিজৰ ল'ৰাক ডিসিপ্লিন কৰাৰ কাৰণে ওকে এবছৰ সঁচাকৈ অহা নাই মোৰ ঘৰত তাৰ লাষ্টতহে গম পাইছে কেলে ডিসিপ্লিন কৰিব লাগে এতিয়াতো অহা যোৱা কৰি আছে এতিয়াহে ভাল পাইছে ডিসিপ্লিন কেলে লাগে Praise the Lord. Hallelujah. Number 2 ক'বলৈ বিচাৰিছো good mother train her children ভাল মা ওকে নিজৰ সন্তানবিলাকক ট্ৰেইন কৰে ওকে কি ক'ব বা অসমীয়া ট্ৰেইনটো শিক্ষা দিয়ে ওকে শিক্ষা দিয়ে ওকে হিতুপদেশ 22:6 পদ হিতুপদেশ 22:6 পদ এবাৰ সকলোৱে পঢ়িম সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে ইমান মাবিলাক আছে মুখ খোলা নাই অলপ মুখ খুলি পেলাই কওক না সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া তাতে তেওঁ প্ৰাপ্ত বয়স্ক হলেও তেওঁ তাৰ পৰা ঘূৰি নাহিব সন্তান কেনেকুৱা চলিবলৈ লাগে তাৰ পথ অনুসাৰে তাক শিকাবলৈ লাগিব বুলি কৈছে ট্ৰেইন ইউৰ চাইল্ড বুলি কৈছে ওকে ট্ৰেইন কৰিবলৈ লাগে আমি দেখিছো চাইনাত এই সৰু সৰু বাচ্চাবিলাকে তেওঁলোকে নিজে ভাত পকাই পেলাই নিজে খায় দেখিছে না কোনোবা चाइना में छोटा छोटा बच्चा लोग भी अपना मतलब खुद बना के कुक करके खुद खाता है वो लोग ट्रेन को लेके कोई से और अमीर ऐसे माँ जिमान बोल माँ से আজি
নিজৰ সন্তানক অলপ ট্ৰেইন কৰিবলৈ লাগে অ'কে কেনেকুৱা থাকিব লাগে কেনেকুৱা বহিব লাগে কেনেকুৱা কথা পাতিবলৈ লাগে ট্ৰেইন কৰিবলৈ লাগে মই চাই থাকোঁ কেতিয়াবা মোৰ ৱাইফক অ'কে আমাৰ ছোৱালীক শিকাই থাকে কয় মানুহ আহিলে বহিব দিবি দেই মানুহ আহিলে বহিব দিবি পানী আনি দিবি অ'কে চাহ বনাই পেলাই খোৱাবি অ'কে ভালদৰে কথা পাতিবলৈ লাগে বাইদেউ কিয় আহিছিলে কিবা খবৰ আছে নেকি কেলেবা আহিছিলে অ'কে ট্ৰেইন কৰিবলৈ লাগে আৰু যে ট্ৰেইন তুমি কৰিব তুমি আনন্দত থাকিবলৈ পাৰিব আৰু বহুত মাবিলাক ফেইল হয় নিজৰ সন্তানক ট্ৰেইন কৰিবলৈ পৰা নাই আৰু যেতিয়া ডাঙৰ ছোৱালী হ'ব কণ্ট্ৰল কৰিবলৈ নোৱাৰে ল'ৰা ছোৱালীয়েহে তোমাক কণ্ট্ৰল কৰিব ল'ৰা ছোৱালীৰ মতেহে তুমি চলিবলগীয়া হৈছে বহুত মাবিলাক অশান্তিত তেওঁলোকে আছে ল'ৰা ট্ৰেইন কৰিব পৰা নাই পাছত বাপেক মাক ল'ৰাহে ষ্টাডি মোৰ বাইদেউ এজন আছে ল'ৰা ট্ৰেইন কৰা নাই ল'ৰাই মদ খাই পেলাই বমি কৰিছে বহুত এটা ঠাইত আৰু সকলোৱে দেখিছে বমি কৰাটো পাছত উল্টা আমাৰ বাইদেউ কৈছে যে নাই কুমুদে বাপেকে বদনাম কৰিছে মোৰ ল'ৰা মদেই খোৱা নাই মোৰ বুঢ়াই আছিলে বোলে পেইন কিলাৰ খাইছে গতিকে বমি লাগিছে ল'ৰাই বনাই পেলাই কথা কৈছে মাকক মই মদ খোৱা নাই মা মাথা বিষাই আছিল অলপমান মই পেইন কিলাৰ খোৱাৰ কাৰণে মই বমি কৰিছো কিন্তু মদ খোৱা ল'ৰাজন লগত আছে মাককে কণ্ট্ৰল কৰে আৰু মাক তাকেই বিশ্বাস কৰে ল'ৰাক মৰম কৰে যে ৰাতিপুৱা ঘৰত আহি পেলাই আমাক গালি দিবলৈ আহিছে মোৰ ল'ৰাক ক'ত মোক খোৱা লিখিছে ক'ত আপোনালোকে কৈছে আমিতো কোৱা নাই নহয় কাকো নাই আপোনালোকে বদনাম কৰিছে পাছত মই বিচনাতে মই আছিলো লাষ্টতে মই গম পালো মই আজি এই বাইদেউক অলপমান মই শিকাম সি ল'ৰাক বহুত ভাল বুলি ভাবেতো তাৰ লগত যি লগৰে মদ খাইছে তাক লৈ পেলাই মই ঘৰত গৈছো আৰু কৈছে বাইদেউ ভিনি শুনক আপোনাৰ ল'ৰাক ইমান বিশ্বাস কৰে ডিচিপ্লিন কৰা নাই আপোনাৰ ল'ৰা যে মিছলীয়া হয় এই ল'ৰাৰ লগত তোমাৰ ল'ৰা মদ খাইছে সোধক বুলি কৈছে আৰু সেই ল'ৰা কৈছে একেলগে মদ খাইছিলো বুলি ক'ব নালাগে এইবিলাক ক'ব নালাগে বুলি কয় যেতিয়া সত্যটো ক'বলৈ বিচাৰে আৰু কেনেকৈ মাবিলাক ট্ৰেইন কৰা নাই ল'ৰাবিলাক সেই গতিকে মা বাপেকক কণ্ট্ৰল কৰি পেলাই চলে আজি বহুত দেখিছো আৰু কেনেকৈ আমি কৈছে শিকাব লাগে চলিবলগীয়া পথ কেনেকুৱা চলিব লাগে কেনেকৈ থাকিব লাগে কেনেকৈ কৰিব লাগে শিকাবলৈ লাগে আমাৰ বিশেষকৈ বিশ্বাসী মাবিলাক অলপ ষ্ট্ৰং হ'বলৈ লাগে মা হোম বিল্ডাৰ হয় আৰু বাচ্চাবিলাক অলপমান যদি কাজিয়া কৰি ক'ব লাগে এই মই মাহে হয় মাৰ লগত তুমি ভাল কথা পাতিবি অ'কে সেইটো কথাটো ক'ব লাগে মই মা হয় মাৰ লগত ভাল কথা কবি ভাল ব্যৱহাৰ কৰিবি মই মা হয় তোমাৰ জন্ম দিয়া মা হয় ষ্ট্ৰং হ'বলৈ লাগে আমাৰ মাবিলাক ষ্ট্ৰং নহয় অকলে ক'ব মই আজিৰ পৰা ষ্ট্ৰং হম হয় ষ্ট্ৰং হ'বলৈ লাগে মা অ'কে ট্ৰেইন কৰাত ষ্ট্ৰং হ'বলৈ লাগে এটা চাৰ্চত গৈছো ল'ৰাক ডাঙৰ ল'ৰা কলেজত পঢ়া ল'ৰা গীৰ্জাৰ সময় হৈছে উঠাবই নোৱাৰে ল'ৰা আৰু বাপেকে কৈ পেলাই কৈছে অ' বাবা উঠা না বাবা উঠা বুলি কৈ আছে একদম ল'ৰাটো শুই আছে গীৰ্জাৰ টাইম হৈছে মই কৈছো দৰ্জা খুলি পেলাই পানী ঢালি দি অলপমান ষ্ট্ৰং হয় গীৰ্জাৰ সময় হৈছে 12টালৈকে মানুহ শুই থাকিলেগে বুলি ক'বলৈ লাগে ষ্ট্ৰং হ'ব লাগে ডিচিপ্লিন কৰিবলৈ লাগে অ'কে মা ষ্ট্ৰং হ'বলৈ লাগে চানডে হয় চাৰ্ভিচ ৰাতিপুৱাতে ল'ৰা ছোৱালীবিলাক জগাই দিয়ক উঠা গা ধোৱা ড্ৰেছ কৰা অলপমান তেওঁলোকক চলিবলগীয়া পথবিলাক শিকাবলৈ লাগে এইটো আমাৰ এটা জ্ঞান থাকিবলৈ লাগে ষ্ট্ৰং হ'বলৈ লাগে বিমা পৰা আহিছে ষ্ট্ৰং জানাংগো আপুনি ষ্ট্ৰং নহয় মৰম কৰি পেলাই এক কাপোৰো নিদে
মৰম কৰে একদম একো কথাই নকয়, নষ্ট হৈ যাব। মা দেউতাক কেয়াৰ কৰিবলৈ লাগে, নিজৰ বাচ্চাবিলাকক কেয়াৰ কৰিবলৈ লাগে। বহুত মা দেউতা কেয়াৰ নকৰে বাচ্চাবিলাকক, আৰু ইমান কষ্টত থাকিবলগীয়া হয়। সৰু বাচ্চা এৰি পেলাই পলাই যায়, সৰু কেঁচুৱা বাচ্চা 2-3 বছৰৰ বাচ্চা এৰি পেলাই আলাই আথনি এৰি যায়। কিমান দুখ লগা কথা। কিছুমান माँ বিলাকক মই ভাবিলে एकदम बड़े दुख लगे। 2-3 साल का बच्चा को छोड़ के भाग जाता है, कैसा माँ हो सकता है? এনেকে মা নিজৰ সন্তানক you have to love, you have to care বুলি কৈছে, care, যত্ন ল'ব লাগে তেওঁলোকক as a মা। ল'ৰা ছোৱালীৰ পৰা যদি বিচাৰিছে অকে কিবা এটা, আপুনি কিবা এটা দিয়ক প্ৰথম তেওঁলোকৰ জীৱনত। আমি এবাৰ পঢ়িম হিতোপদেশ 13-24 যিজনে নিজৰ সন্তানক নিয়মানুৱৰ্তিতাত নচলাই তেওঁ তাক ঘৃণ কৰে, যিজনে তাক প্ৰেম কৰে তেওঁ উচিত সময়ত তাক শাস্তিও দিয়ে। যিজনে ল'ৰা ছোৱালীক প্ৰেম কৰে উচিত সময়ত শাস্তিও দিব লাগে, চেকনি দিবলৈ লাগে। এইটো শিকিবলৈ লাগে। আমাৰ মা বিলাক মৰমত এক থাপৰ নিদিয়ে, এইটো বেয়া হয়। অলপ ডাঙৰ হৈছে থাপৰ দিবলৈ লাগে, এইটো কৰিবলৈ নালাগে, মৰম কৰি পেলাই ক'বলৈ লাগে। আৰু তুমি যদি প্ৰেম কৰে তাক উচিত সময়ত শাস্তিও দিব লাগে বুলি কৈছে। বহুত সময়ত ঝগড়া হৈ যায় ঘৰত, অকে? কেতিয়াবা লাইক মা বাপেকেও বহুত চেলফিছ হয়। এটা পৰিয়াল দেখিছো গোটেই পৰিয়াল ধ্বংস, মা ল'ৰা ছোৱালীক চব নিজৰ বনাই লৈছে আৰু বাপেকৰ এগেইনষ্ট। আৰু ল'ৰা ছোৱালীক উল্টা কথা কয়, তোমাৰ বাপেক তোমালোকক প্ৰেম নকৰে, মইহে প্ৰেম কৰে। তোমাৰ ল'ৰা নাচাই, মইহে চাওঁ, আৰু নিজৰ ফলীয়া কৰি লৈছে চব। এইটো ভাল নে? এইটো ভাল জানো? বাপেকক এগেইনষ্ট কৰি পেলাই ল'ৰা ছোৱালীক নিজৰ ফলীয়া কৰি লৈছে চব। আৰু এই বাপেকক ল'ৰা ছোৱালী ভাল নাপায় এতিয়া। কিন্তু আমি ল'ৰা ছোৱালীক আমি শিকাবই লাগে, ভাল কথাটো। আমি চেলফিছ হ'বলৈ নালাগে, তেওঁলোকক প্ৰেম কৰিব লাগে। আৰু আপুনি যদি প্ৰেম কৰে উচিত সময়ত শাস্তি দিবলৈ লাগে। আৰু উচিত সময়ত শাস্তি নিদিয়ে কাৰণে ডাঙৰ ল'ৰা মদাৰু, ছেকেণ্ড ল'ৰা মদাৰু, ছোৱালী ক'ত ক'ত গৈ পেলাই বিয়া পাতিছে কোনো খা খবৰ নাই। অকে, ডাঙৰ ল'ৰা ডিভৰ্চ, এতিয়া সৰু ল'ৰাও ডিভৰ্চ, লাইক ঘৰত শান্তি নাই। এনেকে মা মই ক'বলৈ বিচাৰিছো আজি, তুমি যদি সঁচাকৈ প্ৰেম কৰে, কেয়াৰ কৰে, উচিত সময়ত তাক শাস্তি দিবলৈ লাগে, উচিত সময়ত শিকাবলৈ লাগে। এদিন তেতিয়াহে তুমি আনন্দ কৰিবলৈ পাৰিবা। Oh, praise the Lord. Hallelujah. বহুত নীৰৱ হৈ গৈছে। ওচৰ থকাটো কওক, বন্ধু আপুনি হোম বিল্ডাৰ হয়। আপোনাৰ ঘৰ আপুনি বনাবলৈ লাগিব, কোনেও বনাই নিদিয়ে আপোনাক। অকে, আপোনাক এই শক্তিটো প্ৰভু দিছে, আপুনি নিজৰ ঘৰখন বিল্ড কৰিবলৈ পাৰে। গতিকে এজ এ গুড মাদাৰ আপুনি জানিব লাগে ইউ আৰ এ হোম বিল্ডাৰ। এজ এ গুড মাদাৰ আপুনি জানিব লাগে ইউ হেভ টু ট্ৰেইন। তেওঁলোকক আপুনি অনুশাসন কৰিব লাগে, তেওঁলোকক আপুনি ট্ৰেইন কৰিবলৈ লাগে তেওঁলোকক, আৰু তেওঁলোকক আপুনি খেল লাভ কৰিবলৈ লাগে। যদি প্ৰেম কৰে উচিত সময়ত শাস্তি দিবলৈ লাগে। শাস্তি দিলে ল'ৰা ছোৱালীক না নিদে? বেয়াহে পায় নেকি? ভাল পাই যে না নাপায়? প্ৰেম যদি কৰে বদমাছ দেখিলে উচিত সময়ত দিবলৈ লাগে, লাঠি দিব লাগে। আৰু যিমানবোৰ বাচ্চাবিলাক আছে, অকে,
মা দেউতাকৰ ৰাইট আছে দেই তোমালোকক থাপ্পৰ দিবৰ কাৰণে, তোমালোকক চেকুনেৰে মাৰিবৰ কাৰণে ৰাইট আছে। এইটো বাইবেলে আমাক আদেশ দিছে। Praise the Lord. Hallelujah. এটা কিন্তু আছে লাইক আমি ল'ৰা ছোৱালীবিলাক কিমান আমাৰ ল'ৰা ছোৱালী মা আছে, কাৰ কাৰ মা আছে হাত উঠাও, কাৰ কাৰ মা আছে, চবৰে মা আছে নে? ওকে ওকে, আপুনি আছে ল'ৰা ছোৱালী, আপোনাৰ মাক প্ৰথম কৰিব লাগে you have to honor, আপুনি সন্মান দিবলৈ লাগে। সকলোৱে কওক সন্মান দিবলৈ লাগে। ওকে, এফেছিয়াছ 6:2-3 পদটো আমি সদায় পঢ়ি থাকো। এফেছিয়াছ 6:2-3 পদ সকলোৱে ক'ব তোমালোকে নিজৰ পিতৃ মাতৃক সন্মান কৰা, এইয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা, তেতিয়াহে তোমালোকৰ কল্যাণ হ'ব আৰু পৃথিৱীত দীৰ্ঘ আয়ুলৈ জীৱিত থাকিবা। তোমাৰ মাতৃক তুমি সন্মান কৰিবা। কৰে না? আজিতো আমি নিউজ সদায় শুনি থাকো ল'ৰাই বোলে মাককে থাপ্পৰ দিছে। সেইদিনাখন মোৰ তাত এটা ব্যক্তি আহিছিলে আমাৰ ঘৰত আৰু আইতাক সেই নাতিনীটোহে চাই আছে। মই কৈছো যে কেনেকৈ হ'ল যে নাতিনীহে যে আইতাক চাই আছে? নাই, মোৰ আইতাৰ 5টা ল'ৰা আছে, ডক্টৰ আছে, চাকৰিয়াল আছে, বিজনেছমেন আছে, কোনেও নলয়। মাক বুঢ়ী হৈছে এতিয়া, বিল্ডিং বনাইছে 3 তালা আৰু কয় ঘৰৰ তলতো চব ভাড়া দিছে, সিহঁতে ওপৰত থাকে, কয় মা তুমি উঠিব নোৱাৰিবা, কেনেবাকৈ তুমি পিছলি পৰিলে দিগদাৰ হ'ব। সেই গতিকে সেই নাতিনীটো ঘৰত থকাটোৱেই ভাল। আৰু সেই ঝুপুৰি ঘৰত ভাঙা ঘৰত মাকক তাক ৰাখি দিছে। দুঠাইত বিল্ডিং বনাইছে কিন্তু মাক ৰাখিবৰ কাৰণে এটাও ৰুম নাই। এইটো সন্মান নাই। 5টা ল'ৰা জন্ম দিছে, ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, চাকৰি পাইছে, বিজনেছমেন, কোনো 5জন ল'ৰা মাকক কোনো নাৰাখে। কেনেকে হ'ব? কিন্তু আজি আমাৰ বাইবেলে কৈছে তোমাৰ মা দেউতাক তুমি সন্মান তুমি কৰিবা বুলি কৈছে। তুমি যদি ৰেছপেক্ট কৰে, তুমি যদি সন্মান কৰে, বাইবেলে কৈছে তোমাৰ দীৰ্ঘ আয়ু হ'ব। এই পৃথিৱীত তুমি দীৰ্ঘ আয়ু হ'ব, দীঘল তুমি জীয়াই থাকিব। আৰু বহুত ল'ৰা ছোৱালীক এই পৃথিৱীত মা যেতিয়া বুঢ়া বুঢ়ী হয়, অল হেম কেনে কি কয়, অল হোম ইজ বৃদ্ধ আশ্ৰম বিলাকত, অকে, অল এজ হোম, অকে, তাতে ৰাখি দিব। সময় নাই মা দেউতাকক চাবৰ কাৰণে, বুঢ়া বুঢ়ী হৈছে তাতে পেলাই ৰাখিব। আৰু সেই মা বিলাক নিজৰ নাতিনী বিলাকৰ লগত সময় কটাবলৈ ইচ্ছা, নাতিনীৰ মুখ চাবলৈ ইচ্ছা, খেলিবলৈ ইচ্ছা, আৰু সেইবিলাকৰ লগত ল'ৰা ছোৱালীবোৰে একো সময় নালাগে। এইটো সন্মান নহয়। সেই গতিকে আমি ল'ৰা ছোৱালী বিলাক আমি যিমান পাৰে ইমান আমাৰ মাকক আমি সন্মান কৰিবলৈ লাগে। বেলেগে কৰক নকৰক আপোনালোকে কৰিবলৈ লাগে। Praise the Lord. যেতিয়া তোমাক সন্মান দেখিব, তোমাৰ এদিন জেনেৰেশ্যনত তোমাক সন্মান দিব। অকে, যি ছোৱালীয়ে যি ল'ৰাই নিজৰ মাকক সন্মান দিয়া নাই, যেতিয়া তেওঁলোকৰো ল'ৰা ছোৱালী হৈছে, এই ল'ৰা ছোৱালী বিলাকক চেম ব্যৱহাৰ কৰিছে। কাৰণ বাইবেল কৈছে লাইক ইজ ইকো। যেনিবা আমি যদি পাহাৰত যাওঁ, হা বুলি শব্দ যদি কওঁ, হা 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 শুনো নহয়, আকৌ আমাৰ যিটো শব্দ আকৌ আমাৰ ঘূৰি আহে। অকে, আমি যি কৰো, যেনেকুৱা ব্যৱহাৰ কৰো, তোমাকো এদিন তোমাৰ ল'ৰা ছোৱালী ব্যৱহাৰ কৰিব। মানে গতিকে লাইক প্ৰথমতে আজি মাদাৰ যে আমি জানিব লাগে আমাৰ ল'ৰা ছোৱালী, you have to honor your mother. সকলে ক'ব honor your mother. আমি মাকক আমি সন্মান দিবলৈ লাগে। সেইটো হ'ল প্ৰভুৰ আজ্ঞা হয়। মান সন্মান দিলেও হ'ব, নহ'লেও হ'ব, এনেকুৱা নহয়। অকে, এনেকুৱা ল'ৰা ছোৱালীবিলাক আছে, মা কি দিবলৈ পাৰিছে মোক, বাপেক মোক কি দিবলৈ পাৰিছে, কেলে মই সন্মান দিম? জন্ম দি পেলাই মোক ভাল খাবলৈ দিবলৈ পৰা নাই, ভাল ঘৰ ৰাখিবলৈ পৰা নাই, কেলে সন্মান?
এনেকুৱা মানুহবিলাকেও আছে। কিন্তু আমি প্ৰভুৰ মানুহবিলাক, প্ৰভুৰ আজ্ঞা হয়, তোমাক মা ভাল ড্ৰেছ দিব পাৰক নাপাৰক, তোমাৰ ভাল স্কুলত দিব পাৰক নাপাৰক, তোমাক বিল্ডিং ঘৰত ৰাখিব পাৰক নাপাৰক, সন্মানটো কৰিব লাগে। এইটো প্ৰভুৰ আজ্ঞা হয়, প্ৰথম আজ্ঞা বুলি কৈছে। ফেমিলিত আৰু তাকে কৈছে, যেতিয়া আমি চাওঁ ডিউটৰনমি 2 বিৱৰণ 5:16 পদ, 2 বিৱৰণ 5:16 পদ, সকলোৱে পঢ়িব মোৰ পাছত। নিজ পিতৃ মাতৃক সন্মান কৰিবা, ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা অনুসাৰে সেই আদেশ মানি চলিলে তোমালোকৰ আয়ু দীঘল হ'ব আৰু তোমালোকৰ মংগল হ'ব। তোমালোকে যদি নিজৰ মাতৃক যদি সন্মান কৰা, এই প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা বুলি কৈছে। প্ৰতিজ্ঞা ৰাখিছে প্ৰভু, তুমি যদি মাকক সন্মান কৰা, তুমি দীৰ্ঘ আয়ু হ'ব আৰু তোমাৰ কি হ'ব বুলি কৈছে? মংগল হ'ব তোমাৰ। It will be well with you. কল্যাণ হ'ব তোমাৰ, মংগল হ'ব তুমি যদি মানিবলৈ পাৰে। Praise the Lord. Hallelujah. সন্মান দিবনে মাকক? না থাপৰ দিব? সন্মান দিবলৈ লাগিব। সন্মান দিয়ক, তুমিও সন্মান পাবা। As a mother, number 2, you have to obey your mother. তোমাৰ মাকক তুমি মানি চলিবলৈ লাগে। কলচীয়া 3:20 Colossians chapter 3 verse 20, সকলোৱে পঢ়িব। হে সন্তানসকল, আপোনালোকে সকলো বিষয়তে পিতৃ মাতৃৰ আজ্ঞাধীন হওক, কিয়নো প্ৰভুৰ সেয়ে সন্তোষজনক। Children, obey your parents in all things. সকলো বিষয়ত তোমাৰ মাকক তুমি মানি চলিব লাগিব। In all things বুলি কৈছে, সকলো বিষয়ত তুমি মানি চলিব বুলি কৈছে। And this is pleasing in the Lord. আৰু সেইটো দেখিলে প্ৰভু সন্তুষ্ট পায়। এইটো তুমি যদি কৰে, মাকক দেউতাক তুমি যদি মানি যদি চলিবলৈ পাৰে, প্ৰভু সন্তুষ্ট পায়। It is pleasing in the Lord. Hallelujah. তোমাক চাই পেলাই প্ৰভু বহুত সন্তুষ্ট পাব। সঁচাকৈ নিজৰ মাকক মোৰ কোৱা কথাটো মানিছে, মানি পেলাই চলিছে, সন্মান দিছে, তাক দেখি পেলাই প্ৰভু সন্তুষ্ট পায়, আনন্দ হয়, মানিবলৈ লাগে। আৰু বহুত মই ছোৱালীবিলাকক একদম ভাল নালাগে। কেতিয়াবা মা যদি কয় অলপমান কাম কৰকচোন, নাই মোৰ সময় নাই। আৰু আজিকালিতো আমাৰ ল'ৰা ছোৱালীবিলাক বেছিভাগ ৰিলছ বনোৱাতে, পায়খানাতো ৰিলছ, কিচেনতো ৰিলছ, খোজকাঢ়োতো ৰিলছ, আৰু পৃথিৱীক দেখুৱাব। Hey guys, চোৱা মই গা ধুই আছো, guys মই পায়খানাত আছো। আৰু এইপিনে মাকৰ কথা মানিবলৈ সময় নাই। মাকে কৈছে অলপমান ভাত ৰান্ধি দিছো আজি, নাই মোৰ সময় নাই। সেইটো অলপমান কৰকচোন, নাই মই নোৱাৰো। মাকৰ এটা কথা মানিবলৈ নোৱাৰে, কিন্তু ৰিলছ যেতিয়া বনাব সব হাগা মুটা, সব guys চাই থাকো কেতিয়াবাতো। আৰু একদম কিছুমানতো একদম গাহৰিৰ মুখ নিচিনা কৰি একদম দেখুৱাব। এইবিলাক সকলোৰে সময় আছে, কিন্তু মাকক মানিবলৈ সময় নাই। এইটো against God. It is not pleasing in the Lord. আৰু তাকে কৈছে, children, obey in all things and it is pleasing in the Lord. তুমি যদি মানি চলিবলৈ পাৰে, ঈশ্বৰ আনন্দ হয়, সন্তুষ্ট হয় বুলি কৈছে। মানিবনে? মানিব না নাই? ছোৱালীবিলাক কোৱা নাই দেখোন, মানিব না নাই? মানি চলিবলৈ লাগে। আমাৰ যদি দেখা পাওঁ গাভৰু ছোৱালী বোৱাৰী হৈ পেলাই গৈছে, ঘৰৰ কাজিয়া কৰিছে,
একদম বাৰে হি গাইজ চোৱা মোৰ শাহুৰিকে মোক মাৰিবলৈ আহিছে হি গাইজ মোৰ শাহুৰ আহিছে মোক মাৰিবলৈ নিজৰ মাকক বাপেকক তাক দেখুৱাবলৈ এইবিলাক সময় আছে সন্মানটো নাইয়ে মানি চলিবতো নোৱাৰি এনেকুৱাটো নহয় Praise the Lord. Number 3, bring joy to your mother. Okay, bring joy to your mother. তোমাৰ মাকক তুমি আনন্দ উল্লাসিত হ'বলৈ দিবলৈ লাগে তোমাক লৈ পেলাই মা আনন্দ কৰিবলৈ পাৰিবলৈ লাগে আমি যদি চাওঁ প্ৰভাৱ সেইটো বলে 23-25 সেইটো বলে 23-25 সকলোৱে পঢ়িব আমাৰ পিতৃ আৰু মাতৃ আমাৰ নহয় তোমাৰ সকলোৱে ক'ব তোমাৰ পিতৃ আৰু মাতৃক আনন্দিত হ'বলৈ দিয়া আৰু তোমাৰ জন্মদাতাক উল্লাসিত হ'ব দিয়া ওকে বুজিছে না কৈছে যে তোমাৰ মাকক তুমি আনন্দিত হ'বলৈ দিয়া তুমি কান্দিবলৈ দিবলৈ নালাগে দুখ দিবলৈ নালাগে তেওঁলোকক তুমি উল্লাসিত হ'বলৈ দিবলৈ লাগে বহুত মাবিলাক ভালদৰে ভাত খাবলৈ নোৱাৰে বহুত মাবিলাক দেখিছো শুবলৈ নোৱাৰে সদায় তেওঁলোকৰ চিন্তা ল'ৰাৰ প্ৰতি চিন্তা মোৰ ল'ৰা কি কৰি আছে কি কৰা নাই মোৰ ছোৱালী বা কি হৈছে কি হোৱা নাই শুবলৈ নোৱাৰে ভালদৰে খাবলৈ নোৱাৰে ইমান চিন্তা তেওঁলোকে কৰে আৰু তেওঁলোকক আপুনি ক'ত শান্তি উল্লাস কৰিব আনন্দ ক'ত দিব দুখে দি থাকে কিছুমান ল'ৰাবিলাকতো মই চাওঁ সদায় দুখ কাজিয়া মা ভালদৰে শান্তি নিদিয়ে আজি গাঁৱত কিবা হৈছে কাৰোবাৰ লগত লাইন মাৰি পেলাই মাৰ খাইছে কাৰোবাৰ লগত বোলে মদ খাই পেলাই মাৰ খাইছে ক'ৰবা বোলে গৈ পেলাই এক্সিডেণ্ট হৈছে কিবা বোলে কিবা হৈছে অ'কে মা ইমান দুখ ইমান চিন্তা মই দেখা পাওঁ আমাৰ তাত এজন ল'ৰা বদমাছ কৰি পেলাই ধৰা খাইছে গাঁৱত আৰু মা ইমান দৌৰি পেলাই আমাৰ তাত আহিছে কৈছে পাষ্টাৰ আমাৰ দেউতাক বচাওক মোৰ ল'ৰাক বচাওক আপুনি নবচালে কোনি যাব এতিয়া মোৰ ল'ৰাক মাৰি পেলাব ইমান একদম পাৰে আমি তেতিয়া কৈছো ল'ৰাক কেলে ডিচিপ্লিন কৰা নাই কেনেকৈ থাকিব লাগে কেনেকৈ চলিবলৈ লাগে ডিচিপ্লিন কৰিবলৈ লাগে মা কিমান একদম মানে সদায় দুখৰ খাবলৈ শান্তি নাই শুবলৈ শান্তি নাই এটা পৰিয়াল আমাৰ ঘৰৰ ওচৰত আছে মাৰপিট 12টা-1টা বজাত আমাৰ তাত আহে মাতিবৰ কাৰণে অশান্তি কিন্তু আমাৰ শাস্ত্ৰই কি কৈছে এটা আমাৰ ল'ৰা ছোৱালীবিলাক জানিব লাগে bring joy to your mother তোমাৰ মাকক তুমি আনন্দ হ'বলৈ দিয়া তেওঁ উল্লাসিত তুমি কৰা কি কৰিলে মোৰ মা দেউতা আনন্দত থাকিবলৈ পাৰিব কেনেকৈ তেওঁলোকক মই শান্তি দিম আনন্দ দিম তেওঁলোকক মুখত কেনেকৈ মই হাঁহি মই আনিবলৈ পাৰিম সেইটোৱে আমাৰ চেষ্টা থাকিবলৈ লাগে আমাৰ ল'ৰা ছোৱালীবিলাক অ'কে অপমান কৰিবলৈ নালাগে আৰু আজিকালি ল'ৰা ছোৱালীবিলাক চব মেক্সিমাম মা দেউতাকক সদায় অপমানহে আনে এইটো ঠিক নহয় আৰু গতিকে আমাৰ শাস্ত্ৰ কথাটো বাইবেল লিখি গৈছে মানিবলৈ লাগে সকলোৱে কম প্ৰেইজ দ্য লৰ্ড হালেলুয়া লাষ্ট মই ক'বলৈ বিচাৰিছো লাভ ইয়ৰ মাদাৰ তোমাৰ মাকক তুমি প্ৰেম কৰিবলৈ লাগে সকলোৱে ক'ব মাকক প্ৰেম কৰিবলৈ লাগে সেইটো বোলে 23-22 পদ সেইটো বোলে প্ৰভাৱ chapter 23:22 সকলোৱে পঢ়িব তোমাৰ জন্ম দিয়া সকলোৱে ক'ব তোমাক জন্ম দিয়া পিতৃৰ কথা শুনা আৰু তোমাৰ মাতৃৰ বৃদ্ধা অৱস্থাত তেওঁক হেয় জ্ঞান নকৰিবা তোমাৰ মাতৃক তুমি বুঢ়ী অৱস্থাত তেওঁক তুমি হেয় জ্ঞান কৰিবলৈ নালাগে বহুত ল'ৰা ছোৱালীবিলাক দেখিছো বুঢ়ী বুঢ়া হোৱাৰ পাছত মাকক একদমবাৰে খাতিৰ নকৰে অলপ অ'কে কি খাইছে কি খোৱা নাই অলপ হিচাপ নাই অ'কে আমিতো দেখি থাকো নহয় আমাৰ গুৱাহাটীতো নিউজত দি থাকে মাকক বন্ধ কৰি পেলাই ৰাখিছে ৰুমত
মই এতিয়া এটা নিউজ মই যেতিয়া দিল্লীত মই গৈছিলোঁ নিউজ মই পঢ়ি আছিলোঁ ট্ৰেইনত অ'কে দিল্লীত ঠাণ্ডাত বহুত ঠাণ্ডা হয় গৰমত বহুত গৰম হয় বুলি কৈছে ন আৰু ল'ৰা এজনেই আছিলে আৰু এই ল'ৰা চাকৰি পালে চাকৰি কিনিলে ফ্লেট এটা কিনিলে আৰু মাকৰ সপোন আছিলে যে মোৰ ল'ৰাই এদিন চাকৰি পাবলৈ লাগে আৰু ভাল বোৱাৰী পাবলৈ লাগে এনেকুৱা ভাল ঘৰ এটাত থাকিবলৈ লাগে আৰু সঁচাকৈ চাকৰি পাই পেলাই ভাল সুন্দৰ ফ্লেট কিনিলে আৰু লাইক মাকক শুবৰ কাৰণে ফ্লেটৰ ভিতৰত জাগা নাই বেলকনি থাকে যে বাহিৰত এই বেলকনিতহে তাতে শুবলৈ দিয়ে তাতে নিজৰ বোৱাৰী নাতিনি থাকিব লাগে মা আপুনি বাহিৰতে থাকক ইয়াতে কিন্তু মায়ে কৈছে বাবা মোক বাহিৰত বহুত ঠাণ্ডা লাগে ঠাণ্ডা হাৱা আহে মই ভালদৰে শুবলৈ নোৱাৰো মোক এটা কম্বল আনি দিবা না মা বাবা আপুনি কৈছে মই এটা কম্বল আনি দিবা বাবা বুলি আচল ল'ৰাই কৈছে হ'ব মা হ'ব আনিম আজি কৈ আনিম কালি কৈ আনিম নানে ল'ৰাটো খাতিৰ নকৰে এনেকুৱা আৰু লাষ্টত ঠাণ্ডা লাগি পেলাই মানুহ মা বেলকনিত পৰি আছে তাৰ কম্বল আশা কৰি কৰি ঠাণ্ডাত বেলকনিৰ মা মৰি আছে কেনেকুৱা হ'বলৈ পাৰে আৰু গতিকে আমাৰ শাস্ত্ৰত থাকি গৈছে তোমাৰ মাক বৃদ্ধা অৱস্থাত তুমি সেউজ্ঞান কৰিবলৈ নালাগে প্ৰেম কৰিব লাগে যি মায়ে তোমাক দিন ৰাতি অ'কে 9 মাহ গৰ্ভত ৰাখি পেলাই কিমান কেয়াৰ খোৱাও সাৱধান চলাও সাৱধান ইমান একেবাৰে এনেকুৱা মাবিলাকে জানে কিমান কষ্ট 9 মাহ কষ্ট কৰি আৰু তাৰ পাছতো 3-4 বছৰ মান তেওঁক হাগা মুগা দিন ৰাত একদম মানে টোপনি নাহে এনেকুৱা অৱস্থাত ডাঙৰ দীঘল কৰে আৰু সেই মাক আমি কেনেকৈ সেউজ্ঞান কৰিম আমাৰ প্ৰেম কৰিব নালাগে কিন্তু সেই মা ইমান দুখ সেই দুখবোৰ যেতিয়া ল'ৰা সন্তানবিলাক ডাঙৰ হোৱাটো দেখে এই সকলোবোৰ দুখবিলাক পাহৰি যায় মা বুলি সকলোবোৰ পাহৰিছে হয় নে নহয় নিজৰ সন্তানক যেতিয়া পাইছে ইমানকে বিষ বেদনাৰ মাজতো সন্তানৰ মুখ দেখা পালে সকলোবিলাক পাহৰি যায় মাবিলাকে আৰু আজি এই মাবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকক ইমান ভাল পইচাৰ ইমান কষ্টৰে আজি ডাঙৰ দীঘল কৰিছে আমি তেওঁলোকক প্ৰেম কৰিবলৈ লাগে আমাৰ ল'ৰা ছোৱালীবিলাক বুঢ়া বৃদ্ধ অৱস্থাত তেওঁলোকক আমি সেউজ্ঞান কৰিবলৈ নালাগে আমি যত্ন ল'বলৈ লাগে পাৰে মানে আমি যত্ন আমি সহায় যি মা যেতিয়া তুমি সৰু অৱস্থাত ক'ব তুমি কি খাবলৈ মন বাবা তুমি কি খাব তুমিতো খাবনে এইটো খাবনে তেওঁৰ ভাল লগা ফল মূল আনি দিব ভাল লগা ড্ৰেছ আনি দিব কিন্তু আমি মা যেতিয়া বুঢ়া হৈ যায় বুঢ়ী হৈ যায় কেতিয়াবা আমি সোধোনে মা তুমি কি খাবলৈ মন মা তুমি কিবা খাবানে মা তুমি কিবা পিন্ধিবলৈ ইচ্ছা আছে কেতিয়াবা সোধোনে আমিতো সদায় মাক কওঁ মা মোক এইটো লাগে মোক মাক এইটো লাগে মা মোক এইটো লাগিছিলে আৰু যিমান পাৰে মা তোমাৰ সকলোবোৰ খোজাটো সকলোবোৰ বিচৰাটো দিবলৈ তেওঁলোকে ট্ৰাই কৰে নিজৰ তাত নাথাকিলেও তেওঁলোকে চেক্ৰিফাইচ কৰিবলৈ তেওঁলোকে দিবলৈ মন কিন্তু মা দেউতা যেতিয়া বুঢ়ী হৈ যাব বৃদ্ধা হৈ যাব সেইটো সময়ত আমাৰ কেয়াৰ নাই প্ৰেম নাই আৰু তাকে আমাৰ শাস্ত্ৰই আজি কয় অ'কে তোমাৰ মাতৃ বৃদ্ধা অৱস্থাত সেউজ্ঞান কৰিবলৈ নালাগে প্ৰেম কৰিবলৈ লাগে হক এছে সন্তান হিচাপে আমি লেটছ অনাৰ আৱাৰ মাদাৰ আমাৰ মাকক আমি সন্মান দিম অ'কে হ'বনে সকলোৱে ক'ব মাক মই সন্মান দিম মাক মই মানি চলিম মাক মই আনন্দ দিম মাক মই প্ৰেম কৰিম